নিমি নৱসিদ্ধ সংবাদত এইদৰে উল্লেখ আছে, বেদে বলে সুৰাক কৰিবে মাত্ৰ ঘ্ৰাণ, কদাচিত নকৰিবে অমদ্যক পাণ। পদসংখ্যা 347। ইয়াৰ তাৎপৰ্য হ'ল, বেদত বিধান আছে যে বেদ বিধিমতে যেতিয়া কোনো যাগ যজ্ঞ পূজা উৎসৱ আদি অনুষ্ঠিত কৰে, তাত যি সুৰা উৎসৰ্গা কৰা হয়, যজ্ঞৰ শেষত সেই সুৰা কেৱল ঘ্ৰাণৰ যোগেহে আস্বাদন কৰিব লাগে, পানৰ দ্বাৰা নহয়। ইয়াত থকা অমদ্য শব্দটো লৈ ভকতৰ মাজত চৰ্চা হয়। আচলতে এই পদে মদ, সুৰা, ফটিকা আদি নিচাজাতীয় দ্ৰব্যকে বুজায়। অমদ্য অৰ্থাৎ নহয়, যক মদ্য মদ অৰ্থাৎ মদ নহয়, কিন্তু ইয়াত মদ বুজাবলৈহে ব্যৱহাৰ হৈছে, নহ'লে পদছন্দৰ নিয়ম ভংগ হয়, অৰ্থাৎ ছন্দ নিমিলে। পদছন্দত এটা শাৰী বা চৰণত মুঠ 14টা বৰ্ণ থাকিব লাগে। অসংযোগ নহ'লে নিয়ম ভংগ হয়। সংশয় নহ'বৰ কাৰণে অভিধানৰ তথ্য দাঙি ধৰা হ'ল। চন্দ্ৰকান্ত অভিধান মতে অমদ্য, মদ্য, সুৰা, ফটিকা, ৱাইন, স্পিৰিচুৱেল লিকুৰ, অহংকাৰ শূন্য। হেমকক অভিধান মতে অমদ্য অস্বাৰ্থত, যক মদ্য, মদ্য, ফটিকা, মদ, সুৰা, ফটিকা, স্পিৰিচুৱেল লিকুৰ, অহংকাৰ শূন্য। অৰ্থ যদি নঞৰ্থ ন বুলি লোৱা হয়, তেন্তে পদৰ অৰ্থ নোলাব। অৱশ্যে অহংকাৰ শূন্য অৰ্থত ল'লে কথাটো বেলেগ, ই আধ্যাত্মিক দিশৰ অৰ্থ হ'ব। কিন্তু অহংকাৰ শূন্য বা মদশূন্যতাক পান কৰিলে অহংকাৰ থকাহে বুজাব। মদ অহংকাৰ পান হ'লে বেলেগ কথা।